আৰু আপোনালোকে টাৰ্গেট ফুলফিল কৰাৰ স্বাৰ্থত কিছুমান এনেকুৱা হাৰাছমেণ্টৰো কাম কৰে যে মই টাৰ্গেট ফুলফিল কৰিব লাগিব, যে ৰেভিনিউ লাগিবই গতিকে দাণ্ডা মাৰি হ'লেও পইচা ল'ব লাগিব, মানুহক প্ৰেছাৰ দি হ'লেও পইচা ল'ব লাগিব। একোজন মানুহৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত ট্ৰেন্সফাৰ পষ্টিঙৰ কাৰণে যি ধৰণৰ ধনৰ লেনদেনৰ অভিযোগ আহে, এটা ভাল জেগাত পষ্টিং ল'বৰ কাৰণে ইয়াত 20 লাখ তাত 30 লাখ, অমুক ডিভিজনত 50 লাখ দি আহিব লাগে, অমুকত 30 লাখ দি আহিব লাগে। কোনো সতীৰ্থ কোনো মানুহক আপোনালোকে কোনো কাৰণত ট্ৰেন্সফাৰ পষ্টিঙৰ কাৰণে কতোই লগ নকৰিব। ফৰেষ্ট ডিপাৰ্টমেণ্টটোৰ প্ৰথম দুৰ্নীতি আৰম্ভ হয় ওপৰৰ পৰা। মাছ যেনেকৈ মূৰৰ পৰা গেলে একোটা ডিভিজনত, একোটা ৰেঞ্জত, একোটা বিটত 10 বছৰ, 15 বছৰ, 20 বছৰ চাকৰি জীৱন শেষ হৈ যায়। বন্যভূমি হিচাপে আমাৰ যথেষ্ট বনজ সম্পদো আছে, কিন্তু এই বনজ সম্পদবিলাকৰ পৰা আমি যি ধৰণে আশা কৰিব পাৰোঁ বা আমাৰ তথ্যই যিটো আশা কৰে, সেই তথ্যৰ আশামতে আমি ৰাজহ পাইছোঁ নে নাই। আজি আমি এই কথাবিলাক যদি পৰ্যালোচনা কৰোঁ, এই পৰ্যালোচনাৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে সেই ধৰণে আমি ৰাজহ সংগ্ৰহ কৰিব পৰা নাই। কিয় পৰা নাই সেইটো এটা বেলেগ বিষয়, কাৰণ আজিৰ তাৰিখত যোৱা 3-4 বছৰৰ মই পৰ্যবেক্ষণ কৰিলোঁ, পৰ্যালোচনা কৰিলোঁ। যোৱা 3-4 বছৰত গভৰ্ণমেণ্ট ছেক্টৰত আমাৰ যিমান ডেভেলপমেণ্ট কাম হৈছে, সেই ডেভেলপমেণ্ট কামসমূহৰ যদি ফৰেষ্ট ৰয়েলটি অকল হিচাপ কৰোঁ, প্ৰাইভেট ছেক্টৰ মই বাদ দিছোঁ, তেতিয়াও আজি যিটো ৰাজহ হৈ আছে এই ৰাজহৰ 3 গুণ ৰাজহ হ'ব লাগে মিনিমাম। আজি যি ৰাজহ আমাক দি আছে আপোনালোকে, এই ৰাজহ অকল গভৰ্ণমেণ্ট ছেক্টৰত যিখিনি কনষ্ট্ৰাকশ্যন হৈছে, যে আজি ৰাস্তা ঘাট হৈছে, সকলোতেতো ফৰেষ্ট মেটেৰিয়েল ইউজ হৈছে আৰু ফৰেষ্টৰ ৰয়েলটিটো তাত নাপাবলগীয়া কোনো কথা নাই। গতিকে অকল গভৰ্ণমেণ্ট ছেক্টৰত হোৱা কামখিনি, যোৱা যদি বোলে 25-26 ইয়াৰত আমাৰ চৰকাৰে কি কি কাম কৰিলে, ইমান 4 লেন কৰিলে, অমুক ৰাস্তা বনাইছে, আমাৰ চামমালা ৰাস্তা বনাইছে, PHCত ইমান কাম হৈছে, ৱাটাৰ ৰিচোৰ্চত ইমান কাম হৈছে, অমুক হৈছে, জাষ্ট প্লাছ কৰি দিয়ক। আৰু তাৰ যদি মিনিমাম 2% আপুনি ধৰে যে 2% আমি ফৰেষ্ট ৰয়েলটি পাব লাগে, তেতিয়াহ'লে আজি যি ৰয়েলটি পাই আছো এই ৰয়েলটিৰ মিনিমাম 3 গুণ হ'ব অকল গভৰ্ণমেণ্ট ছেক্টৰ। তাৰোপৰি মানুহে ঘৰ বনাই আছে, প্ৰাইভেট মানুহে কাম কৰি আছে, প্ৰাইভেট বিল্ডাৰ্ছে কাম কৰিছে, সেইবিলাকতো আছেই। গতিকে এইটো হ'ল এটা প্ৰকৃত ছবি। গতিকে আমি কিয় এই পৰ্যায়ত গ'লো যে আমাৰ শিল বালি মহলবিলাকৰ পৰা আমি ক'ত আমাৰ লিকেজ আছে, ক'ত আমি এই কামটো কৰিব পৰা নাই। যিটো ডিপাৰ্টমেণ্টে অমৃত বৃক্ষ আন্দোলন কৰিব পাৰে, যিটো ডিপাৰ্টমেণ্টে ইমান শক্তিশালী ৰূপত বন্যভূমি ৰক্ষা কৰাৰ কাম কৰিব পাৰে, সেই ডিপাৰ্টমেণ্টটোৱে এই কামটো কিয় কৰিব পৰা নাই। গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ আশাটো হ'ল যে এই ডিপাৰ্টমেণ্টত য'ত য'ত যি লিকেজ আছে এই লিকেজটো বন্ধ কৰিব লাগে। আপোনালোকক বিভাগে কেতিয়াবা সুন্দৰভাৱে কয় যে টাৰ্গেট ইমান, আমাৰ ইয়াৰ পৰা এটা টাৰ্গেট যায়, ইমান ৰয়েলটি দিব লাগিব, আৰু আপোনালোকে টাৰ্গেট ফুলফিল কৰাৰ স্বাৰ্থত কিছুমান এনেকুৱা হাৰাছমেণ্টৰো কাম কৰে যে মই টাৰ্গেট ফুলফিল কৰিব লাগিব। মানুহক কয় যে ওপৰৰ পৰা অৰ্ডাৰ আহিছে, ওপৰৰ পৰা ৰেভিনিউ ইমান লাগিবই। আল্টিমেটলি মানুহে চৰকাৰখনক গালি পাৰে যে ৰেভিনিউ লাগিবই গতিকে দাণ্ডা মাৰি হ'লেও পইচা ল'ব লাগিব, মানুহক প্ৰেছাৰ দি হ'লেও পইচা ল'ব লাগিব। মই সেইটোও আপোনালোকক কৰিব কোৱা নাই। মই কৈছো যে যিখিনি প্ৰাপ্য আমাৰ ৰয়েলটি আমি পাব লাগে সেই ৰয়েলটিটোৱে উঠাব লাগে, কাকো প্ৰেছাৰ দি নহয়, প্ৰাপ্য ৰয়েলটি। আপোনালোকক ইয়াৰ পৰা স্পেচিয়েল চিফ ছেক্ৰেটাৰী বা হফে এটা ডাইৰেকশ্যন দি দিয়ে যে ইমান ৰয়েলটি এখন লিষ্ট দি দিয়ে যে যোৱা বছৰ ইমান উঠিছে গতিকে এইবাৰ ইমান উঠিব লাগিব। গতিকে আপোনালোকে ধুমধাম মানুহক ধৰি ফাইন টাইন কাটি মিলি ৰয়েলটি উঠোৱাত লাগি যায় আৰু তলত মানুহক কৈ দিয়ে যে চৰকাৰৰ ওপৰৰ পৰা টাৰ্গেট আহিছে। গতিকে মানুহে চৰকাৰখনক গালি পাৰে। মোক তেনেকুৱা ৰয়েলটিও নালাগে, তেনেকুৱা ফাইন ৰয়েলটি মোক নালাগে, জেনুইনলি যিটো ৰয়েলটি হয়। যেনেকে মই কৈছো যে মোৰ চৰকাৰে ইমানখিনি কনষ্ট্ৰাকশ্যনৰ কাম কৰি আছে, তাত 2% ফৰেষ্ট ৰয়েলটি হ'লে আজিৰ তাৰিখৰ এই ৰয়েলটিৰ 3 গুণ হয়। মই প্ৰাইভেট ছেক্টৰটো বাদেই দিলো, এইটোতো জেনুইন কথা, ইয়াততো কোনো মিছা কথা ক'ব নোৱাৰে। অসমত কিমান ৰোডছৰ কাম চলি আছে, কিমান বিল্ডিঙৰ কাম চলি আছে, কিমান কি কাম চলি আছে, চবতো আমাৰ নখ দৰ্পণত আছে। গতিকে এই কথাবিলাকক আপোনালোকে এতিয়া ঠিক কৰিব লাগিব। ফৰেষ্ট ডিপাৰ্টমেণ্টত প্ৰায়ে শুনা যায়, মইতো ৰাজনৈতিক ক্ষেত্ৰখনত বহু বছৰ হ'ল ষ্টুডেণ্ট পলিটিক্সৰ পৰা পলিটিক্স কৰিছোঁ,
গতিকে ৰাজহুৱা জীৱনতে আছো, ৰাজহুৱা খবৰবিলাক পাই থাকো। একোজন মানুহৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত ট্ৰেন্সফাৰ পষ্টিঙৰ কাৰণে যি ধৰণৰ ধনৰ লেনদেনৰ অভিযোগ আহে, মই সঁচা মিছা প্ৰুফ হোৱা নাই যেতিয়া মই নকওঁ, এতিয়া প্ৰুফ হলে মই কম। গতিকে এই ধৰণৰ আপোনালোকে এটা ভাল জেগাত পষ্টিং ল'বৰ কাৰণে মানে ইয়াত 20 লাখ, তাত 30 লাখ, অমুক ডিভিজনত 50 লাখ দি আহিব লাগে, অমুকত 30 লাখ দি আহিব লাগে, এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো মন্ত্ৰী হিচাপে মই দায়িত্ব লোৱাৰ পিছত এই ব্যৱস্থাটোৰ সম্পূৰ্ণ ফুল ষ্টপ লাগিল বুলি ধৰি লওক। আপোনালোকে যোনে মই শুনিম যে কোনোবাই ট্ৰেন্সফাৰ পষ্টিঙৰ নামত কাৰোবাৰ ওচৰত গৈছে, তেওঁ জীৱনত ভাল পষ্টিং নাপায়, এনেকুৱা পষ্টিং পাব যে তেওঁৰ এছিয়াৰখন বেয়া কৰা কামটো মোৰ থাকিব। তেওঁৰ এছিয়াৰখন কিমান বেয়া কৰিব লাগে সেই কামটো মই কৰি থাকিম। গতিকে আজিৰ পৰা এটা কথা ক্লিয়াৰ হৈ যাওক, কাৰণ আমাৰ লগতো কিছুমান মানুহ থাকে, সেই মানুহবিলাকক ক'ব ছাৰক মই কৈ দিম, দাদাৰ লগত মোৰ ভাল, আমাৰ সতীৰ্থও থাকিব। কোনো সতীৰ্থ, কোনো মানুহক আপোনালোকে কোনো কাৰণত ট্ৰেন্সফাৰ পষ্টিঙৰ কাৰণে কতোই লগ নকৰিব। আৰু আপোনালোকৰ তলৰ একেবাৰে ফৰেষ্টাৰজনলৈকে, ফৰেষ্ট গাৰ্ডজনলৈকে এই মেছেজটো দি দিব যে মই বিভাগত মন্ত্ৰী হৈ থকালৈকে কোনো ট্ৰেন্সফাৰ পষ্টিঙৰ নামত 1 টকাৰো দুৰ্নীতি হ'ব নোৱাৰে। এইটো একদম স্পষ্ট। কোনোবাই যদি আপোনালোকক কয়, আপোনালোকক মোৰ প্ৰাইভেট নাম্বাৰ আছে, মোৰ হোৱাটছআপ নাম্বাৰ আছে, হোৱাটছআপ নাম্বাৰত মাত্ৰ মেছেজ দিব যে মোক আপোনাৰ হৈ অমুক মানুহজনে মোক ট্ৰেন্সফাৰৰ নামত পইচা বিচাৰিছে, পষ্টিঙৰ নামত পইচা বিচাৰিছে। আপোনালোকৰ সেইটো সম্পূৰ্ণ ৰাইট আছে। আপোনালোকে একদম ফৰেষ্ট গাৰ্ডজনৰ পৰা ফৰেষ্ট বেটেলিয়নটোলৈকে কৈ দিব যে একদম যে আপোনালোকৰ কৰবাত যদি ফৰেষ্টাৰ লয় একদম বেটেলিয়নটোলৈকে, গাৰ্ডজনলৈকে কৈ দিব যে আমাৰ ডিপাৰ্টমেণ্টত কোনো ধৰণৰ ট্ৰেন্সফাৰ পষ্টিঙৰ নামত 1 টকাৰো যাতে কতো দুৰ্নীতি নহয়। কাৰণ ফৰেষ্ট ডিপাৰ্টমেণ্টটোৰ প্ৰথম দুৰ্নীতি আৰম্ভ হয় ওপৰৰ পৰা। মাছ যেনেকে মূৰৰ পৰা গেলে, তেনেকে প্ৰথম ওপৰৰ পৰাই গেলে। গতিকে আপোনালোকক যদি মই ট্ৰেন্সফাৰ পষ্টিং বা মোৰ অফিচটোৱে, মোৰ বিষয়ে যদি ট্ৰেন্সফাৰ পষ্টিঙৰ নামত টকা পইচা লোৱা আৰম্ভ কৰে, আপোনালোকেতো সেই টকা পইচাটো উঠাবই নহয় কৰবাত। গতিকে আপোনালোকক প্ৰথম আমাৰ পৰাই গলিব। সেইকাৰণে মই আমাৰ ডিপাৰ্টমেণ্টৰ প্ৰথম দোষটোকে কৈছো যে মোৰ কাৰ্যালয়, কাৰণ ট্ৰেন্সফাৰ পষ্টিঙৰ অথৰিটি চৰকাৰৰ, চৰকাৰ মানে বিভাগৰ মন্ত্ৰী হিচাপে মই আছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে। গতিকে আমাৰ ওপৰৰ পৰা বা আমাৰ বিষয়া, শীৰ্ষ বিষয়াসকল আছে, চৰকাৰৰ ফালৰ পৰা একেবাৰে স্পষ্ট কোনো বিষয়া কৰ্মচাৰী আমাৰ বিভাগত ট্ৰেন্সফাৰ পষ্টিঙৰ নামত কোনো ধৰণৰ দুৰ্নীতি যদি কোনোবাই কৰা বুলি শুনো, কোনোবাই আপোনালোকক কয়, লগে লগ জনোৱাটো আপোনালোকৰ কাম যে অমুকে মোক আপোনাৰ কথা কৈ ট্ৰেন্সফাৰ পষ্টিং দি বুলি কথা কৈ, হফৰ কথা কৈ, PCCFৰ কথা কৈ মোৰ পৰা টকা পইচা বিচাৰিছে, ইমিডিয়েটলি মোৰ হোৱাটছআপত মেছেজ আহিব আপোনালোকৰ। কাৰণ কোনোবা বিষয়া, কোনোবা মোৰ নাম, কোনোবা বিষয়া, এইটো ক'ব লাগিব, নহলেতো আৰু কৰা মানুহ এইকেইটাই নহয় জানো? এইকেইটাৰ নাম কৈ ক'ব লাগিব। এইকেইজনৰ নাম কৈ যদি কোনোবাই কয়, ইমিডিয়েটলি আপোনালোকে এটা মেছেজ দিব যে অমুকে এনেকে কৈছো মোৰ হোৱাটছআপত, আৰু তাক মই সুন্দৰভাৱে কি একশ্যন ল'ব লাগে ল'ম। আৰু যোনে এই কামটোক গম নোপোৱাকে কৰা বুলি মোৰ তাত কিবা প্ৰমাণ বা খবৰ আহিব, তেওঁৰ এছিয়াৰখন, তেওঁৰ কেৰিয়াৰটো বেয়া কৰা কামটো মোৰ ওপৰতে দিব। মই কেনেকে বেয়া কৰিম আৰু। গতিকে মই প্ৰথমবাৰে একদম স্পষ্টভাৱে কৈছো এই কথাটো আমাৰ পৰা নোহোৱাকৈ। কাৰণ যদি টকা দি পষ্টিং ল'ব নালাগে, আপোনালোকে সৎভাৱে কাম কৰাত একো অসুবিধা নাই। কিবা অসুবিধা আছে নেকি? টকা দি পষ্টিং ল'লেতো অসৎভাৱে কাম কৰিবই। গতিকে টকা দি পষ্টিং লোৱা কামটো ফুল ষ্টপ লাগিল। দ্বিতীয় কথাটো হ'ল যে আমাৰ বিভাগত একোটা ডিভিজনত, একোটা ৰেঞ্জত, একোটা বিটত 10 বছৰ, 15 বছৰ, 20 বছৰ চাকৰি জীৱন শেষ হৈ যায়। কিয় এটা অফিচত ইমান দিন থাকিব লাগে? ফৰেষ্ট ডিপাৰ্টমেণ্টত যেতিয়া আপোনালোকে চাকৰি লৈছিলে, তেতিয়াতো জংঘলত থাকিম বুলিয়ে চাকৰি লৈছে নহয়? চাকৰিটো জংঘলত থাকিম বুলিয়ে লৈছে, ফৰেষ্টৰ কাম কৰিম বুলিয়ে লৈছে। এতিয়া চহৰৰ মাজত এইটো বিট, অমুকত ভালকে গাড়ী চলে, অমুকত ভালকে বালিৰ ট্ৰাক চলে, অমুকত শিলৰ কুৱেৰি আছে, গতিকে সেইটো ডিভিজনে মোক লাগিব, সেইটো ৰেঞ্জে লাগিব। এই যে ৰেঞ্জ ডিভিজনত আপোনালোকে 10 বছৰ, 12 বছৰ, 15 বছৰ একেবাৰে ফৰেষ্ট গাৰ্ডটোৰ পৰা DFOটো একদম শীৰ্ষ বিষয়ালৈকে এটা ডিভিজনতে বহি থকা, এটা অফিচতে বহি থকা, এই যিটো চিষ্টেম, এই চিষ্টেমটো আজিৰ পৰা অৱসান কৰি বুলি ধৰি লওক। 3 বছৰ হোৱা সকলো মানুহে মেণ্টেলি নিজৰ নিজৰ ডিভিজনৰ পৰা যাবৰ কাৰণে প্ৰস্তুত হৈ যাওক।
যাৰ 3 বছৰ হৈছে চৰকাৰী নিয়ম মতে যি 3 বছৰ আপুনি থাকিব লাগে 3 বছৰ পাৰ হোৱা সকলো বিষয়া কৰ্মচাৰী ডিএফঅ'ৰ পৰা একেবাৰে ফৰেষ্টাৰ বেটেলিয়নটোলৈকে প্ৰয়োজন অপেক্ষে বেটেলিয়ন বুলি মই কৈছো ফৰেষ্টাৰলৈকে সকলো মানুহে 3 বছৰ সম্পূৰ্ণ হোৱা সকলোৱে নিজৰ যাবৰ কাৰণে প্ৰস্তুত হৈ লওক আৰু সকলোৱে গোটেই জীৱনভৰ টেৰিটৰিয়েল ডিভিজনত থাকিব লাগে বুলিতো কোনো কথা নাই ৱাইল্ড লাইফতো বহুত কাম আছে বেলেগতো কাম আছে গতিকে ৱাইল্ড লাইফৰ মানুহ টেৰিটৰিয়েলত আহিব টেৰিটৰিয়েলৰ মানুহ ৱাইল্ড লাইফত যাব অমুকৰ মানুহ তত যাব কি কৰিব লাগে সেইটো মোৰ ওপৰত এৰি দিয়ক কাকো ৰিকমেণ্ড নকৰিব কাকো গৈ খাতিৰ নকৰিব যে মোক ৰখাব লাগে 3 বছৰ হোৱা প্ৰত্যেকজন মানুহে মনত ভাবি লওক যে আমি ডিপাৰ্টমেণ্টৰ সেই জায়গাত থাকিব নোৱাৰিম কাৰণ এইটো আপোনালোকক নিয়মে নকয় 3 বছৰ এটা ঠাইত আছে গতিকে 3 বছৰৰ পিছত আপোনালোকে যাব লাগে তাৰ লগত আপোনালোকৰ হয় পৰিয়াল আছে সকলোৰে বিভিন্ন সুবিধা আছে মাক দেউতাক থাকে ঘৰত কেতিয়াবা থাকিব লগা এই ধৰণৰ কিছু সুবিধা থাকে হয় এজন মানুহ ডিব্ৰুগড়ৰ মানুহজন কাছাৰত গুচি গ'লে তেওঁৰ পৰিয়ালৰ লগত সংযোগ নোহোৱা হৈ যায় এনেকুৱা কিছুমান কথা থাকিব এই কথাবিলাকৰ কাৰণে আপোনালোকে কাকো বিষয়া কাকো কৰ্মচাৰী বা শীৰ্ষ মানুহক আপোনালোকে এপ্ৰ'চ নকৰিব আজিয়ে মই আপোনালোকক এটা লিংক দি দিম আপোনালোক প্ৰত্যেকে যাৰ 3 বছৰ হৈ গ'ল সি তাত নাম লিখি মোৰ অমুক ডিভিজনত অমুকটোত মোৰ 3 বছৰ হৈ গ'ল কেতিয়াৰ পৰা আছিলে আৰু আপোনাৰ প্ৰিফাৰেবল চইচ 2টা বা 3টা দি থব পাব বুলি কোনো কথা নাই সেই লিংকটো ডাইৰেক্ট আপোনাৰ পৰা মোৰ তালৈ আহিব ফৰেষ্ট গাৰ্ডটোলৈ দিব পাৰে আৰু যাৰ 3 বছৰ হৈছে নিজে দিব যদি নিদিয়ে তেতিয়াহ'লে মই মোৰ মতে কৰিম আপোনালোকৰ প্ৰিফাৰেন্সখিনি মই প্ৰিফাৰ কৰিম কিন্তু সেইটো হ'ব লাগিব বুলি নাভাবেই নল'ব আৰু তাত কোনো বেলেগৰ দ্বাৰা আহিব নালাগে মই লিংক এটা দি দিম মোৰ গুগল চিটত এটা লিংক দি দিব যিটো ডাইৰেক্ট আপোনাৰ আৰু মোৰ মাজত থাকিব আৰু আপোনালোকে বিভাগৰ সকলো বিষয়া বা কৰ্মচাৰীক এই লিংকটো দি দিব যে মন্ত্ৰী ছাৰে দিছে মই কিছুমান বস্তু অফিচিয়েলি কৰিব নোৱাৰিলে অফিচিয়েল বুলি নকওঁ কিন্তু আনঅফিচিয়েলি এইটোৱে শুদ্ধ নেচাৰেলি কোনোবা এজন মানুহে মন্ত্ৰীক এপ্ৰ'চ কৰাটোত অসুবিধা আছে মাক দেউতাকৰ নামত কৰিব লাগে অমুক লাগে এটা নিয়ম আছে মই নিয়মটো বাদ দিছো সেইটো মোৰ আনঅফিচিয়েল কথা আপোনালোকে গুগল চিটত মই আপোনালোকক তাৰ কাৰণে কাকো পানিছমেণ্টো নিদিওঁ যে কিয় এজন অফিচাৰে মোক এপ্ৰ'চ কৰিব সেইটো নহয় মই গুগল চিটটো দিছো মোৰ ডিপাৰ্টমেণ্টত মোৰ সুবিধাৰ কাৰণে আপোনালোকে নিজে লিখিব যে মোৰ অমুকত আছো 3 বছৰ মোৰ হৈ গ'ল ইমান তাৰিখে মই জইন কৰিছিলো এইটোত আছো মোৰ প্ৰিফাৰেবল চইচ এইটো লিংকটো আজিয়ে ক্ৰিয়েট কৰি দিব আমাৰ হপ আৰু স্পেচিয়েল চিফ ছেক্ৰেটাৰীয়ে চাই দিব কি বস্তু থাকিব লাগে তাত কোনো মাজৰ মানুহৰ প্ৰয়োজন নাই আজিকালি সবে গুগল চিট ভৰাব জানে হোৱাটছআপত ভৰাই ল'ব লিংকটো ল'ব বঢ়িয়া আছে গুগল চিটত নিজৰ বস্তুখিনি ডাটাখিনি আপলোড কৰি দি দিব আৰু ডিপাৰ্টমেণ্টে 3 বছৰ হোৱা যিমান মানুহ আছে সব লিষ্ট মোক দি দিব 3 বছৰ কমপ্লিট হোৱা সব মানুহৰ লিষ্ট মোক দি দিব আৰু তাৰ লগতে টেৰিটৰিয়েল ডিভিজনত কিমান দিন কাম কৰিলে সেইটো মোক দি দিব এতিয়া এই টেৰিটৰিয়েলত কিমান দিন কাম কৰিলে কোন জেগাত আৰু মইতো দেখিয়ে থাকো যে একজন মানুহ 15 বছৰ 20 বছৰ আজিও এটা নিউজ ওলাইছে মাজবাটৰ কোনোবা এজন মানুহৰ নিউজ এটা মোৰ তাত আহিছে যে তেওঁ চাকৰি জীৱনৰ 20 বছৰ এটা জেগাতে থাকি গ'ল বোলে ফৰেষ্ট গাৰ্ডৰ পৰা প্ৰমোচন হ'ল অমুকলাদি নিউজ এটা অলপ আগতে মই পাইছো গতিকে এনেকুৱা মানুহ সকলোতে আছে মই মাত্ৰ এটা কথা কোৱা নাই সব জেগাতে আছে গতিকে 3 বছৰ হোৱাৰ লগে লগে আপোনালোকে ক্লিয়াৰ হৈ যাওক যে মই যাব লাগিব আৰু নিজৰ চইচটো দি থব আমি চেষ্টা কৰিম আমি নিবিচাৰো যে কোনোবা এজন মানুহ ডিব্ৰুগড়ৰ মানুহ এজন গৈ কাছাৰত থাকক ঠিক আছে ডিব্ৰুগড়ৰ মানুহজনে শিৱসাগৰত দিব চেষ্টা কৰিম ডিব্ৰুগড়ৰ মানুহজনক তিনিচুকীয়াত দিব চেষ্টা কৰিম আমি সেই প্ৰিফাৰেন্সটো ৰাখিম কিন্তু সবটো মিলাব নোৱাৰিম গতিকে আপোনালোকে নিজৰ চইচটো দি দিব আৰু ইয়াৰ কাৰণে কোনো বিষয়া কোনো মানুহক লগ নকৰিব লগ কৰাৰ আপোনালোকৰ কোনো ৰাইট নাই লগ মোৰ লিংকটোতে দি দিল গুগল চিটখনতে ফিল আপ কৰি দি দিব আৰু বেলেগ একো নালাগে মই যি কৰিব লাগে তাৰ পৰা যেনেকে আলোচনা কৰিব লাগে মই তেনেকে আলোচনা কৰিম যি ধৰণে মই সিদ্ধান্ত ল'ব লাগে সিদ্ধান্ত ল'ম আৰু ট্ৰান্সফাৰ পোষ্টিঙৰ পিছত 3 বছৰৰ পিছত তাৰ ট্ৰান্সফাৰ পোষ্টিং হ'বই ট্ৰান্সফাৰ পোষ্টিঙৰ পিছত কোনোবা মোৰ চিনাকি মানুহ মোৰ সতীৰ্থ এইবিলাকক লগ কৰাৰ চেষ্টা নকৰিব কাৰণ এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ আৰু ইয়াত কাৰো এনেকুৱা নাই যে মোৰ কোনোবা এজন সতীৰ্থ মানুহক লগ কৰিলো তাৰ দ্বাৰা কৈ দিলো কিবা হ'ব নেকি আপোনাৰ মনৰ পৰা পাহৰি যাওক সেইটো নহয় কাৰো কথা আমি নুশুনো
গতিকে আপোনালোকে যি আছে নিজৰ চইচটো দি পেলাই এটা ৰিকুৱেষ্ট কৰি থব মন্ত্ৰীক, মই চাই ল'ম আপোনালোকৰ কথাখিনি। গতিকে ট্ৰেন্সফাৰ পষ্টিঙৰ ক্ষেত্ৰত এই কথাটো একেবাৰে স্পষ্ট যে আপোনালোকে 3 বছৰ হোৱা মানুহবিলাক নিজৰ নিজৰ জাগাৰ পৰা গৈ যি জাগাতে দিওঁ সেই জাগাতে আপোনালোকে সৎভাৱে সুন্দৰভাৱে কাম কৰক। এতিয়া আপোনালোকে যোৱা সময়ত মোৰ ইয়াত যিখন ৰেভিনিউ লিষ্ট আহিছে, ইয়াত কোৱা হৈছে যে প্ৰায় 781 কোটি টকা যোৱা 25-26 বৰ্ষত আমি ৰেভিনিউ কালেকশ্যন কৰিছো। আৰু আজি যদি মই অসম চৰকাৰৰ 25-26 বৰ্ষৰ কনষ্ট্ৰাকশ্যন ৱৰ্কটো ওলাই লওঁ, অল ডিপাৰ্টমেণ্ট, এইটো মিনিমাম শুনিয়ে আছেগে আচৰিত হ'ব, মিনিমাম 2500 কোটি টকা হ'ব লাগিব। অকল গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টত যিটো কাম চলি আছে এইটো মিনিমাম 2500 কোটি টকা হ'ব লাগিব। গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট, চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট 2% কৰি যদি ধৰো, সিমানখিনি কাম চলি আছে। তাৰমানে আমি 781 কোটি টকা পাইছো। জেনেৰেল এৰিয়াত আমি 604 কোটি টকা পাইছো আৰু 6 শিডিউল এৰিয়াত 177 crores পাইছো। BTCত আমি 75 crores, ডিমা হাছাওত 45 crores, কাৰ্বি আংলঙত 57 crores, টোটেল 177 crores আহিছে 6 শিডিউল এৰিয়াত। আৰু আমাৰ তাত জেনেৰেল এৰিয়াত 604 কোটি টকা আহি 781 কোটি টকা কালেকশ্যন হোৱা বুলি দিছে। এখন মোৰ তাত আপোনালোকে দিয়া হিচাপ, য়েছ, এই হিচাপটো এতিয়া মোৰ অফিচৰ পৰা টেলি কৰিব। আপোনালোকে কৈছে এক্সেকাৰত জমা হৈছে নে নাই, গভৰ্ণমেণ্ট ৰেভিনিউবিলাক জমা হৈছে নে নাই। যদি এই ডাটাটো ক'ৰবাত গণ্ডগোল হয় তেতিয়াহ'লে দিয়া মানুহকেইটাৰ কিন্তু অতি কঠোৰ পানিছমেণ্ট হ'ব। মোৰ অফিচত আপোনালোকৰ বিভাগৰ এজন মানুহক মই OSD আনিছো, তেখেতে ইমিডিয়েটলি গোটেই ব্যৱস্থাখিনি চাই গভৰ্ণমেণ্টত তাত এই গোটেই টকাখিনি জমা হৈছে নে নাই। আপোনালোকেতো ক'লে জমা হোৱা বুলি। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এনেকুৱা বহুত কথা আছে যিবিলাক কাগজত আহি যায়, পিছত চেক কৰিলে বিচাৰি নাপাওঁ। গতিকে এই টকাখিনি আমাৰ OSD আছে নহয়, ইমিডিয়েটলি আপোনালোকৰ সতীৰ্থ মই OSD কৰি লৈছো, এওঁ গোটেইটো মোক এটা ৰিপৰ্ট দিব যে গোটেই বস্তুখিনি ঠিকে আছে নে নাই, আপোনালোকে কোৱা ডাটাটো ঠিকে আছে নে নাই। দ্বিতীয়তে আপোনালোকে বহুদিন আগৰ পৰা এটা কিবা ব্ৰাউন টিপি আৰম্ভ কৰিছিল, যিবিলাক বাহিৰৰ পৰা মাল আহে তাত আপোনালোকে এখন টিপি দিছিলে। কি টিপি দিছিলে, কেতিয়া কি ডিচিশ্যন লৈছিলে মই নাজানো। যোৱা সময়ত ব্ৰাউন টিপিৰ নামত আমাৰ কিমান গাড়ী বাহিৰৰ পৰা আহিছিল বা কিমান ৰেভিনিউ আমি কালেকশ্যন কৰিছিলো, কিবা ডাটা আছে নেকি? কিমান? যোৱা বছৰ 2,70,000 vehicles entered from outside Assam, Arunachal and Nagaland. 2,75,000 ভেহিকুল আমাৰ তাত এণ্টাৰ কৰিলে। গতিকে এই 2,75,000 ভেহিকুল এণ্টাৰ কৰাৰ নামত আমি কি ৰেভিনিউ পালো? কাৰণ এইবিলাক কৰবাত তাত ৰেভিনিউ দি আহিব, কৰবাত ৰেভিনিউ নিদি আহিলে তাক ৰেভিনিউ ৰেগুলাৰাইজ হ'ব। ৰেভিনিউটো দিয়াৰ লগে লগে ৰেভিনিউৰ ওপৰত 18% আমি GST পাওঁ। ফাইনেন্স ডিপাৰ্টমেণ্ট আছে, ফাইনেন্সৰ কোন আছে? ৰেভিনিউৰ ওপৰত 18% GST। গতিকে 18% ৰেভিনিউৰ ওপৰত GST আমি ললো নে নাই? প্ৰডাক্ট মালৰ ওপৰত 5% GST, আমাৰ কিমান? 5%। গতিকে মালৰ ওপৰত 5% GST পালো নে নাই? তাৰমানে ফৰেষ্ট ডিপাৰ্টমেণ্টে এইটো ক'ব নোৱাৰিব যে ফাইনেন্সৰ কাম ফাইনেন্সে জানে, আমি নাজানো। দুইটা ডিপাৰ্টমেণ্টে, কাৰণ দুইটা ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ময়ে, দুইটা ডিপাৰ্টমেণ্টে এতিয়া লগ হৈ এই কামটো কৰিব লাগিব যে ফৰেষ্ট ৰেভিনিউ যেনেকৈ আহিব, ফৰেষ্ট ৰেভিনিউৰ লগত 5% GST এণ্ড ৰেভিনিউৰ ওপৰত 18% GST, এই দুটা কম্পালচৰি আহিব লাগিব। কৰবাত আপোনালোকে ফৰেষ্ট ৰয়েলটিৰ ওপৰত 18% GST লৈ শেষ কৰি দিয়ে, কৰবাত আপোনালোকে 5% GST লোৱাৰ কোনো ইণ্টাৰেষ্টো নাই, কাৰণ আপোনালোকে ভাবে এইটো ফৰেষ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ কাম। গতিকে ফাইনেন্স ডিপাৰ্টমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্টে লগ হৈ যিমান প্ৰডাক্ট বা যিমান ৰেভিনিউ আমি পাম তাৰ লগত এই লিংকটো মিলিব লাগিব।